বৰবেলা চিপ লৈ আত্মহত্যা এজনৰ হত্যাৰ সন্দেহ স্থানীয় লোকৰ আজি বৰবেলাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। বৰবেলা গাঁৱৰ প্ৰয়াত চৰবত খানৰ পত্নী হামিদা খাতুনে নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে। স্থানীয় ৰাইজ আৰু আত্মীয় স্বজনে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। সম্পৰ্কীয় ভতিজা তথা কয়াকুছিৰ বাসিন্দা নৱজেশ খানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজ আৰু আত্মীয়ৰ। সম্পত্তিৰ লোভতেই নৱজেশ খানে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি মৃতকৰ ভাতৃ শ্বাহজাহান আলীয়ে সন্দেহ প্ৰকাশ কৰে। ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত হাউলী আৰক্ষী উপস্থিত হৈ নৱজেশ আলীক ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি হাউলী থানালৈ লৈ আহে। আৰক্ষীৰ তদন্ততহে ওলাই পৰিব প্ৰকৃত সত্য কি। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট, বি লাইভ অসম। ঘটনাটো মই ইমান নাজানো, কাৰণ যেহেতু এইটো ঘৰত আমাৰ এনেকুৱা কম বেছি কম আহোঁ, কিন্তু কালিৰ পৰা বোলে কেইদিনমানৰ পৰা এই ট্ৰেক্টৰে মাটি পেলাই আছে। ইয়াৰ সম্পৰ্কে ভাতিজা, এই ভাতিজাৰ লগত বহুদিন ধৰি তাৰমানে আমাৰ ভিনি মৰাৰ পিছৰে পৰা এই ভাতিজাৰ লগতে সম্পৰ্ক। ভাতিজাৰ লগতে যি হিচাপ কিতাপ হয়, লক্ষ্ণৌৰ পৰা ল'ৰা এখন পইচা পাতি পঠায়, এই ভাতিজাই গম পায়, ভাতিজাই চব কিছু কৰে। কিন্তু আমি বাধা দিলে ভাতিজাই বেয়া পায়, লগতে আমাৰ বাইদেউ বেয়া পোৱা আছে। সেইকাৰণে আমাৰ ঘৰৰ মানুহ নাহোঁ, আমি হিচাপ কিতাপো নলওঁ। এতিয়া এই পইচা পাতিৰ হিচাপ লৈ আহাৰ কি হৈছে না তাৰ লগত কি সম্পৰ্ক আছিল সিও নাজানো। তথাপি অকস্মাত কালিও দিনটো বোলে মাতি পেলাইছে, ইয়াতে আছিল, দিনটো আছিল, সি সন্ধিয়াও আছিল, এপ্তাৰৰ বস্তু বোলে আনি দিছিল। গাঁৱৰ মানুহ কোৱা মতে, মই নাজানো, মই গম নাপাওঁ, কাৰণ মই ৰাতি দিনটো পিলপিলিছোঁ, ৰাতি আহাতে 9টা 8টা এনেকুৱা বজাত ঘৰত আহোঁ। তাৰপিছত আজি ৰাতিপুৱাতো ঘৰত কালি সন্ধিয়াও আমাৰ ঘৰৰ পৰা আহিছে বাইদেৱে, পৰহি আমাৰ ঘৰতে আছিল বাইদেৱে। কালি সন্ধিয়া আহিছে ঘৰৰ পৰা, ঘৰত থাকোঁ বোলে, বোলে আহিছে, ভাতিজা ল'ৰাটো আহিছে বুলি কৈছে যে ভাতিজা ল'ৰাটো আহিছে, গতিকে ঘৰকে থাকোঁ, আজি ইয়াতে থাকিব নালাগে, ভাল কথা, যাওক। আহিছে, ঘৰত আহিছে। ৰাতিপুৱা মই চেহেৰি তেহেৰি খাই বাগাত দিছিলোঁ, উঠাতে মোৰ অলপ দেৰি হৈছিল, পিলপিলি লৈ যাওঁতে অলপ দেৰি হ'ল। মই কোনোবা দিন 6টা 6:30 যাই বৰবেলা পাওঁ, আজি মই 7টা 7:30 মান বজাত যাই বৰবেলা পাইছোঁ। বৰবেলা সাৰা হওঁতে এই মানুহটো যিটো নৱজেশ খান, এই মানুহটো জীৱনত মোক ফোন নকৰে, অকস্মাত মোক ফোন মাৰছে, নাম্বাৰটো মই চিনি পোৱা নাই। মোক এনেকৈ সুধিছে, মামা ক'ত আছ, ভালে আছ নেকি? মই কৈছোঁ কোন হয়? এতিয়া সি কৈছে, মই নৱজেশ খান হয়, কয়াকুছিৰ পৰা কৈছোঁ। কোনোবা দিনটো ফোন নামাৰ, আজি কিয় ফোন মাৰিলা? যে খুৰীক ফোন মাৰি আছোঁ, খুৰীয়ে ফোনটো ৰিচিভ নকৰে, কিবা হ'ল এনেকৈ মোক কৈছে, কিবা হ'ল, ফোন ৰিচিভ নকৰে, 12টামান বজাত ট্ৰেক্টৰ আহিব, মাতি ফেলবা, খবৰটো দিবা খুজিছিলোঁ, আপুনি অলপ ঘৰত যাব পাৰিব নেকি? মই এতিয়া ৰিটাৰ্ণ ঘৰত নাযাওঁ, আহিছোঁ মানে এতিয়া কয়াকুছিত মানুহ ঘূৰাম আৰু গুচি যাম। কয় ঠিক আছে হ'ব, ফোনটো ৰাখি দিয়া। তাৰপিছৰ পৰা মোৰ এটা কৌতূহল জন্ম হ'ল, মোক ফোন নকৰে, আৰু ফোনটো ক'লাক 8টামান বাজেহে প্ৰায়, বাইদেউ উঠাও নাই, আৰু সি ক'লাক যে কিবা হ'ল, এনেকুৱা এটা ক'লাক। আৰু আগৰো 70,000 মান টকাৰ হিচাপ আছে, বাগিনা আহি মাজত মোক কৈছিল। মই কৈছোঁ সেইটো তোৰ খুৰাৰ ল'ৰাৰ লগত সম্পৰ্ক, খুৰাৰ ল'ৰাৰ লগত হিচাপটো তাতে জানি ল'বি। এইবাৰো মাটি ফালতে কিমান পইচা দিছে, কি নিদিছে গম নাপাওঁ, কিজানি এতিয়া সেইটো হিচাপ লৈ কিবা হৈছিল, কিবা হেৰি পিছত কামটো কৰি থৈ গ'ল। কৰি থৈ যাই ৰাতিপুৱা আকৌ আমাক ফোন মাৰি আহি আৰু ঘৰৰ পৰা আহিছে বোলে, মই গম নাপাওঁ, মই মানুহ ভৰাই কয়াকুছিত যাই আছোঁ। ঘৰৰ পৰা আহি সিয়ে বোলে প্ৰত্যক্ষ কৰিছে, সিয়ে বোলে দৰ্জা খুলিছে ঘৰখনৰ, ৰাইজে কোৱা মতে ঘৰখনৰ দৰ্জা খুলি সিয়ে মৃত্যু বুলি ঘোষণা কৰিছে, চিপ জুৰি লৈ মৰি আছে। লগে লগে মোক ভাতিজা ল'ৰা এটা গুৱাহাটী থাকে, তাৰ পৰা মোক ফোন কৰলাক যে খুৰা এনে কথা, আৰু এনেকুৱাকৈ কেনেকৈ হ'ব, সেইটো ফাঁচি লৈ মৰা মানুহ নহয়, ইমান দুখে বাগৰে চলি আছিল, সেই সময়ত ফাঁচি লৈ নমৰলাক। এতিয়া ল'ৰা আহোন ইনকাম কৰি পইচা পাতি দি আছে, লক্ষ্ণৌৰ পৰা ধুনীয়াকৈ চলি আছে, ঘৰ দুৱাৰ বান্ধি আছে, এতিয়াতো নমৰে, সেইটো মিছা কথা নেকি? পাছত এই ভাতিজা ল'ৰাটোৱে কৈছে নাই চিয়'ৰ কনফাৰ্ম, এইটো মোক ডাইৰেক্টলি ফোন কৰিছে। পিছে আৰু এটা ফোন সোমালাক, সেইটোৱে কৈছে যে সঁচা, বৰবেলা বাজাৰৰ পৰা এটা ফোন সোমালাক। এনেকুৱা কেইটামান ফোন, মানে ফোন ৰিচিভ কৰি ইমান পোৱা নাই মই। লগে লগে মই গাড়ী খালী কৰি আহিলোঁ, আহি চাওঁ সঁচাকৈ এনেকুৱা। তাৰপিছত মই আমাৰ ওচৰৰে গাঁৱৰে জাৰাবাৰী গাঁৱৰে চাদ্দামক ফোন কৰিলোঁ, এই গাঁৱৰ মানুহ বুজি নাপায়, কিবা কৰে, তই যাচোন অলপ। তাৰপিছত চাদ্দামে গৈ আছে, মই যাই আছোঁ, চাদ্দামক মই পঠাই দিছোঁ, চাদ্দামে আহিছে, ইয়াকো ফোন কৰি পঠাইছোঁ। এইগিলান মই মানে আহাতে দেৰি হ'বৰ কাৰণে মই ফোন কৰি মানুহ পঠাই আছোঁ, বুজা মানুহগিলাখান আহি খবৰ কৈছে ঘটনা সত্য। তাৰপিছত মই আহিলোঁ, আহি চাওঁ এনেকুৱা অৱস্থা, আৰু সি আৰু তাক আটকাই ৰাখছে ৰাইজে। মই ক'লোঁ তাক যাব নাই দিবি, পুলিচ আহক, পুলিচে লৈ যাব। আৰু ঘটনাটো কনফাৰ্ম যে সিয়ে মাৰাটো কনফাৰ্ম। কোনে মাৰাটো কনফাৰ্ম? নৱজেশ খানে। নৱজেশ খানে মাৰি মানে কি ফাঁচি লটকাই থৈ দিছে? লগাইছোঁ, ডাইৰেক্ট কনফাৰ্ম।